अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहु। बिस्मिल्लाहिर रहमानिर रहीम। इन्नल हम्दुलिल्लाह नहमदुहु व नस्तईनुहु व नस्तगफिरुहु व नऊज़ु बिल्लाहि मिन शुरूरि अनफुसिना व मिन सय्यिआति अमालिना मन यहदिहिल्लाहु फला मुदिल्ल लहु व मन युद्लिल फला हादिय लहु व अशहदु अन ला इलाहा इल्लल्लाहु वहदहु ला शरीका लहु व अशहदु अन्ना मुहम्मदन अब्दुहु व रसूलुहु सल्लल्लाहु अलैहि व अला आलिहि व सहबिहि व सल्लम तस्लीमन कसीरा। अम्मा बाद फ़इन्न खैरल हदी किताबुल्लाह व खैरल हदी हदी मुहम्मदिन सल्लल्लाहु अलैहि वसल्लम व शर्रल उमूरि मुहदसातुहा व कुल्ल मुहदसातिन बिदअह व कुल्ल बिदअतिन दलाला व कुल्ल दलालातिन फिन्नार। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে, শান্তি অৱতীৰ্ণ হোক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এইলানি আলোচনাৰ আজিৰ বিষয়বস্তু আত্মা পৰিশুদ্ধ কৰা আমল। আল্লাহ ৰাব্বুল আলামিনে কৈছে, قد أفلح من زكاها وقد خاب من دساها। অৰ্থাৎ নিঃসন্দেহে সেই ব্যক্তিয়ে সফল যি নিজকে পবিত্ৰ কৰিছে, আত্মাক পৰিশুদ্ধ কৰিছে, আৰু সেই ব্যক্তি ব্যৰ্থ যিয়ে নিজক কলুষিত কৰিছে, আত্মাক পৰিশুদ্ধ কৰিব পৰা নাই। কিভাৱে আত্মা পৰিশুদ্ধ কৰিব পাৰি সেই সংক্ৰান্তে তিনিটা হদিছ পোৱা যায়। এটা হৈছে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহৰ এনে কিছুমান বান্দা আছে যিসকল জান্নাতত প্ৰৱেশ কৰিব, তেওঁলোকৰ অন্তৰ চৰাইৰ দৰে কোমল হ'ব। আন এটা হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, শ্বহীদসকলৰ আত্মা যেতিয়া আল্লাহৰ ওচৰত উপস্থিত কৰায়, আল্লাহ ৰাব্বুল আলামিনে সেই আত্মাবোৰক সেউজীয়া ৰঙৰ চৰাইৰ আকৃতি প্ৰদান কৰে আৰু সেই চৰাইবোৰ আল্লাহৰ আৰচৰ তলত বহি থাকে। তাহাঁতি জান্নাতৰ যিকোনো স্থানত যায়, ঘূৰে, খোৱা বোৱা কৰে আৰু নিজ স্থানলৈ ঘূৰি আহে। আল্লাহ পাকে তেওঁলোকক সোধে, তোমালোকে আৰু কি বিচাৰা, তোমালোকক আৰু কি লাগে? শ্বহীদসকলে একো ক'ব নোৱাৰে, একো নকয়। আল্লাহে ইমান নিয়ামত দিছে, তেওঁলোকে আৰু কি বিচাৰিব? যেতিয়া আল্লাহ পাকে বাৰে বাৰে সুধি থাকে, তোমালোকক আৰু কিবা লাগে নেকি, তেতিয়া শ্বহীদসকলে ভাবে ইমান বাৰে বাৰে সুধি আছে যেতিয়া কিবা এটা কোৱাটো ভাল, আৰু তাহাঁতি কয়, হে আল্লাহ ৰাব্বুল আলামিন, আমি আকৌ এবাৰ পৃথিৱীলৈ যাব বিচাৰোঁ, পৃথিৱীত আকৌ এবাৰ আপোনাৰ ৰাস্তাত জীৱন দি আপোনাৰ ওচৰলৈ ঘূৰি আহিব বিচাৰোঁ। তেওঁলোকৰ কথা শুনি আল্লাহ ৰাব্বুল আলামিনে কয়, সেই সুযোগ আৰু নাই। গতিকে তোমালোকৰ বিচাৰিবলগীয়া একো নাই, তোমালোক ইয়াতে থাকা। আন এটা হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হে মুছলিমসকল, তোমালোকে যদি তাৱাক্কাল কৰাৰ দৰে আল্লাহৰ ওপৰত তাৱাক্কাল কৰা, ভৰসা কৰাৰ দৰে যদি ভৰসা কৰা, আল্লাহ ৰাব্বুল আলামিনে চৰাইক যিদৰে ৰিজিক দিছে, তোমালোককো তেনেকেই ৰিজিক দিব। তোমালোকে লক্ষ্য কৰা নাইনে, চৰাইবিলাক দুকমুকালিতে খালী পেটেৰে ওলাই যায় আৰু সন্ধিয়া পেট ভৰাই খাদ্য খাই ঘূৰি আহে। এই তিনিওটা হদিছৰ এটা কমন শব্দ হ'ল চৰাই। আল্লাহ ৰাব্বুল আলামিনে চৰাইৰ পৰা আমাক শিকিব কৈছে আৰু কৈছে যে চৰাইৰ অন্তৰ বৰ কোমল আৰু সিহঁতে আল্লাহৰ ওপৰত পূৰ্ণ মাত্ৰাই ভৰসা কৰে। সিহঁতে আল্লাহৰ ওপৰত ভৰসা কৰি পুৱাতে ওলাই যায় আৰু সন্ধিয়া ঘূৰি আহে, খালী পেটেও ওলাই গৈ পেট ভৰাই ঘূৰি আহে। আল্লাহ ৰাব্বুল আলামিনে শ্বহীদৰ মৃত্যুক আটাইতকৈ সন্মানীয় মৌত বুলি কৈছে। সেই শ্বহীদৰ আত্মাক মহান আল্লাহে চৰাই ৰূপ দিয়ে আকৃতি দিছে। চৰাইৰ অন্তৰ কোমল, আত্মশুদ্ধিৰে পৰিপূৰ্ণ। কাদ আফলাহা মান জাক্কাহা, সেই মানুহ সফল হ'ল যাৰ হৃদয় পবিত্ৰ, নিষ্পাপ, নিষ্কল। ইয়াত এটা লক্ষণীয় বিষয় হ'ল চৰাইবিলাক দুকমুকালিতে মানুহ শুই উঠাৰ আগতেই বাঁহৰ পৰা ওলাই যায় আৰু সন্ধিয়া সূৰ্য অস্ত যোৱাৰ আগতে ঘূৰি আহে। আজি আমাৰ মুছলমান ভাই ভনীসকলৰ কিন্তু সেই অভ্যাস দেখা পোৱা নাযায়।
প্ৰায়বিলাকেই দুপৰীয়া সময়ত শুই উঠে আৰু মাজনিশা 2-3 বজালৈ নুশুৱে। চৰাইবিলাক পুৱা ফজৰৰ আজানৰ আগেয়ে উঠে। চৰাই চিঞৰ বাখৰ যেতিয়া শুনা যায় তেতিয়া ফজৰৰ সময় প্ৰায় শেষ হওঁ হয়। তাৰমানে সিহঁতে আল্লাহৰ হুকুম মতে শুই উঠে, সূৰ্য অস্ত যোৱাৰ পিছত টোপনি যায়। এয়াই হ'ল আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম আৰু সাহাবা ইকৰাম ৰাদিয়াল্লাহু আনহুসকলৰ সুন্নত। আজি 1450 বছৰৰ পিছত মুছলমান লোকে সেই সুন্নত পাহৰি গৈছে। আমি নিজে বনাই লোৱা সুন্নত হ'ল ফজৰৰ সময়ত কোনোমতে শুই উঠা হয় যদিও পুনৰ 8-9 পৰ্যন্ত শুই থকা যায়। আজিৰ যুৱ সমাজৰ কোনোৱে চাগে ৰাতি 2-3টাৰ আগত নুশুৱে। বেছিভাগেই হয়তো মোবাইল, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিত ব্যস্ত থাকে। চৰাইৰ দৰে হ'ব পাৰিলেহে আমাৰ অন্তৰ কোমল হ'ব। চৰাইৰ দিনটোৰ ৰুটিন হ'ল পুৱা সূৰ্যোদয়ৰ লগতে ওলাই যায় আৰু সন্ধিয়া ঘৰলৈ ঘূৰি আহে। আমিও যদি ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত অনুসৰি ফজৰৰ সময়ত উঠিব পাৰোঁ, দিনটো সুন্নতৰ আমল কৰি ৰাতি সোনকালে শুব পাৰোঁ, তেন্তে কি আৰ্জন কৰিম আমি কেতিয়াবা চিন্তা কৰি চাইছোঁনে? দ্বিতীয়তে, আমাৰ অন্তৰ চৰাইৰ দৰে কোমল হ'ব লাগিব, কিন্তু আমাৰ মনবিলাক কঠিন, শিলৰ দৰে কঠিন। আমি কোনো মাইয়ত বা মৃতদেহ জানাজাৰ বাবে নিয়া দেখিলেও আমাৰ মনত কোনো অনুভৱ নহয়। জানাজা থিয় হৈও বহুতে মোবাইল টিপাটিপি কৰি থাকে। জানাজাৰ নামাজ পঢ়োঁ যদিও কোনো চিন্তা নাই যে কাইলৈ এই জানাজা হয়তো নিজৰো হ'ব পাৰে। এনেকুৱাও দেখা যায় মৃতকক দফন দিয়াৰ পিছত কবৰস্থানত বা জানাজা স্থানত গোট খাই মানুহে দুনিয়াদাৰী কথা পাতে, আলোচনা কৰে। ইমানেই দুনিয়ামুখী আমি হৈ গৈছোঁ যে মৃতদেহ দফন কৰাৰ পিছতো আমাৰ কোনো ফিলিংছ নাই। আত্মশুদ্ধিৰ বাবে নিজৰ মনটোক আমি চৰাইৰ দৰে কোমল কৰিব লাগিব। যেতিয়া মনটোক কোমল কৰিব পাৰিব, আত্মশুদ্ধি অৰ্জন কৰিব পৰা যাব, তেতিয়াহে চৰাইৰ দৰে 2 পাখি মেলি আকাশলৈ উৰা দৰে আমি নিজেও চৰিত থকা আকাশলৈ উৰিব পাৰিম। আত্মশুদ্ধি অৰ্জন কৰিব নোৱাৰিলে সেই আকাশলৈ উৰিব পৰা নাযাব, পাখি ভাঙি তললৈ হৈ পৰিব। মন কিয় কঠিন হয় সেয়া কেতিয়াবা আমি চিন্তা কৰি চাইছোঁনে? ইয়াৰ কেইবাটাও কাৰণ আছে। 1 নম্বৰ কাৰণ হ'ল আমাৰ মন চিৰ্কৰ পাপত লিপ্ত হৈ আছে। চিৰ্কৰ পাপত লিপ্ত হৈ থকা বাবে মনবিলাক আমাৰ কঠিন হৈ পৰিছে। আমি ভাবিব পাৰোঁ যে আমি চিৰ্ক কৰা নাই, কিন্তু ভালদৰে চিন্তা কৰি চালে দেখা পাম যে আমি বহু চিৰ্কত লিপ্ত হৈ আছোঁ। আমাৰ বহুতে আজি কবৰ পূজা কৰে, মাজাৰ পূজা কৰে। এয়া কৰা অনুচিত। ইয়াৰ মানে এইটো নহয় যে অলিয়া উলিয়াৰ কবৰ জিয়াৰত কৰিব নালাগে, কিন্তু মৃত মানুহৰ কবৰত গৈ ভাল বেয়া একো বিচাৰিব নোৱাৰি। আমি অৱশ্যেই অলিয়া উলিয়াৰ কবৰ জিয়াৰত কৰিম, ই আমাক আমাৰ মৃত্যুৰ কথা সোঁৱৰাই দিব। আৰু সেয়ে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে আমাক কবৰ জিয়াৰত কৰিব কৈছে। উমৰা হজ বা ফৰজ হজ কৰিব গ'লে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰৌজা মুবাৰক দেখা যায়। সেয়া দেখি চকু পানী নপৰা মুছলমান নাই। মন কোমল কৰা আন এক দৃশ্য হ'ল জান্নাতুল বাকী, য'ত দেখা পোৱা যায় সাহাবা ৰাদিয়াল্লাহু আনহুসকলৰ কবৰ। তাত কোনো মাজাৰ নাই, তাত কোনো তোৱাফ নহয়, তাত কোনোৱে ফুলৰ থোপা নিদিয়ে, মাথো দেখা যায় কবৰত সৰু এডোখৰ শিল। পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মানুহসকল তাত শুই আছে। তাত গৈ থিয় হ'লে নিজকে তুচ্ছ যেন লাগে। মনত ভাৱ হয় আমি এই পৃথিৱীলৈ আহি কি কৰিছোঁ। শ্ৰেষ্ঠ মানুহসকল মাটিৰ তলত শুই আছে, অথচ আমি কিন্তু শ্ৰেষ্ঠ হ'ব পৰা নাই। চাওক মুছলমান ভাইসকল, অলিয়া উলিয়াৰ কবৰ জিয়াৰত নিশ্চয় কৰিম, কিন্তু মনত ৰাখিব লাগিব মৃত ব্যক্তিয়ে আমাৰ কোনো কল্যাণ বা অকল্যাণ কৰিব নোৱাৰে। তেওঁলোকক আল্লাহে অনুমতি দিলেহে তেওঁলোকে আল্লাহৰ ওচৰত চুপাৰিচ কৰিব পাৰিব। আল্লাহ পাকে যেতিয়া অনুমতি দিব তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামেৰে চুপাৰিচ কৰিব, অলিয়া উলিয়াসকলে কৰিব, আলিম উলামাসকলে কৰিব, শ্বহীদসকলে কৰিব, হাফিজসকলে কৰিব, অনেকে কৰিব।
আল্লাহ পাকে আমাৰ তকদিৰতো এনে সুপাৰিশৰ নচিব কৰক, আমিন। মুছলিমসকলে চিৰ্ক কৰাৰ আন এক উদাহৰণ হ'ল কিছুমান পুৰুষে হাতত বালা বা খাৰু পিন্ধি থাকে। কিয় পিন্ধিছে সুধিলে কয়, নিপিন্ধিলে বা খুলি থ'লে হয়তো অসুখ বিসুখ হ'ব পাৰে। অথচ ৰোগ দিয়াৰ নিৰাময় কৰাৰ মালিক একমাত্ৰ আল্লাহ। এই যে হাতত পিন্ধা বালা বা খাৰুৰ ওপৰত বিশ্বাস কৰিছে যে এইডাল পিন্ধি থাকিলে সুস্থ হৈ থাকিব আৰু খুলি দিলে দুখ বিপদ হ'ব পাৰে, এয়াই চিৰ্ক। কাৰণ ইয়াৰ দ্বাৰা কল্যাণ অকল্যাণৰ মালিক হিচাপে খাৰুডালৰ ওপৰত বিশ্বাস কৰা হৈছে, আল্লাহৰ ওপৰত নহয়। ধৰা হওক নামাজ পঢ়ি থকা সময়ত কোনো মানুহ অহা দেখি মনতে ভাৱ হয় যে তেওঁলোকে নিজকে নামাজ পঢ়া দেখি আছে, গতিকে খুব ধুনীয়াকৈ দীঘল দীঘল চূৰা পঢ়ি ৰুকু চিজদা কৰি বহু সময় ৰুকু চিজদাত পাৰ কৰি যদি নামাজ পঢ়া হয়, ইও চিৰ্কৰ কাৰণ হৈ পৰিব। কাৰণ সেই নামাজ হ'ব মানুহক দেখাবৰ বাবে, আল্লাহৰ বাবে নহয়। চিৰ্কৰ আন এক কাৰ্য হ'ল বজাৰত ৰাস্তাৰ কাষত আমি সততে দেখা পাওঁ ভাটৌ চৰাই বা কাগজ আদি লৈ মানুহক ভৱিষ্যত ভাগ্য পৰীক্ষা কৰিবৰ বাবে কিছু লোক বহি থাকে। তেওঁলোকক গণক জ্যোতিষী আদি কোৱা হয় আৰু তেওঁলোকৰ ওচৰলৈ ভাগ্যক পৰীক্ষা কৰিবলৈ যোৱাটো চিৰ্ক। এনে লোকসকলে যদি আনৰ ভাগ্য পৰীক্ষা কৰিব পাৰে তেন্তে তেওঁলোকে গ্ৰাহকৰ আশাত ৰাস্তাৰ কাষত বহি কিয় থাকিব লাগে? তেওঁলোকে নিজৰ ভাগ্য কেতিয়াও পৰীক্ষা কৰা নাইনে? ইমানখিনিও আমি নাভাবোঁ যে তেওঁ আনৰ ভাগ্য পৰীক্ষা কৰিব পাৰে যেতিয়া নিজৰ ভাগ্য পৰীক্ষা কৰি ৰাস্তাৰ কাষত বহি থকাৰ পৰিৱৰ্তে নিজে ভাল কিবা এটা কৰিব পৰা নাই কিয় বা ভাল কিবা এটা হ'ব পৰা নাই কিয়? এয়া চিন্তা নকৰি নিজৰ হাত দেখুৱাই ভৱিষ্যত ৰাখিবলৈ আদি জানিবলৈ তেওঁৰ ওচৰলৈ মানুহ যায়। এয়া দিনে দিনে বাঢ়ি যাব ধৰিছে। দুখ বিপদ কল্যাণ অকল্যাণ সকলো ভাগ্যত লিখা থাকে। ভাগ্যৰ ওপৰত বিশ্বাস কৰাটো ইমানৰ এক অংগ, কিন্তু সেয়া বিশ্বাস নকৰি কাৰোবাৰ ওচৰত ভাগ্য পৰীক্ষা কৰিব যোৱাটো আল্লাহৰ সলনি সেই লোকজনৰ ওপৰত বিশ্বাস কৰা হয়। সেইকাৰণেই ভাগ্য পৰীক্ষা কৰাটো চিৰ্ক। ইয়াৰ লগতে যাদুবিদ্যাৰ চৰ্চাও দিনে দিনে বাঢ়ি যাব ধৰিছে। কুফৰি কৰা, তাবিজ কৰা, স্বামী স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটোৱা, ছোৱালী বশ কৰা, সন্তান বশ কৰা আদি কাৰ্যও বাঢ়িব ধৰিছে। এই সকলোবিলাকেই চিৰ্ক। এনেবোৰ চিৰ্কত লিপ্ত হোৱাৰ বাবে মুছলমানসকলৰ অন্তৰ কঠিন হৈ গৈছে। এই সম্পৰ্কত এক হাদিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো লোকে যদি কোনো গণক ভৱিষ্যতৰ ওচৰলৈ গৈ তেওঁক হাত চাই দিব কয় বা ভৱিষ্যতৰ বিষয়ে কিবা সোধে, তেনে লোকৰ 40 দিনলৈকে নামাজ কবুল নহয়। সহি মুছলিম হাদিছ নম্বৰ 2230। আনহাতে গণকে কোৱা কথাত যদি বিশ্বাস কৰে তেন্তে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তেনে লোকে আল্লাহৰ পৰা নাজিল হোৱা কিতাপ কুৰাণ মজিদক অস্বীকাৰ কৰিলে, কুফৰি কৰিলে। আবু দাউদ হাদিছ নম্বৰ 3904। এনে বহু কাম বহু মুছলমানে কৰে। অনেক মুছলমান আছে জুই জ্বলোৱা দেখি মূৰ দোৱাই, ডাঙৰ গছ দেখি মূৰ দোৱাই। এইবিলাক কৰাটো চিৰ্ক। বহুতে আকৌ মেডিটেশ্যন কৰে, ধ্যান কৰে। আমাক আল্লাহ ৰাব্বুল আলামিনে দৈনিক 5 ওয়াক্ত নামাজ দিছে। নামাজতকৈ ডাঙৰ মেডিটেশ্যন কিবা আছে জানো? অনেক মুছলমান আছে আকৌ তেওঁলোকে জিনৰ উপাসনা কৰে, নিজৰ অধীনত আনে জিনক। জিন জাতি এটা আছে, কিন্তু এয়া কৰাটো চিৰ্ক বা কুফৰি। এনেদৰেই চিৰ্ক কৰা হয়। চিৰ্ক কথাত আছে, কামত আছে আৰু বিশ্বাসত আছে। দেখা যায় মুছলমানসকলে কিবা বিচাৰি আল্লাহক বাদ দি আনৰ ওচৰত দোৱা কৰে, আল্লাহৰ পৰিৱৰ্তে আনৰ বাবে মান্নত কৰে। সন্তান নহ'লে, কোনো ৰোগ ব্যাধিৰ পৰা দীৰ্ঘদিন ধৰি আৰোগ্য নহ'লে আদি কাৰণত কোনো বেজ ওজা আদিৰ ওচৰত গৈ ছাগলী জবহ কৰে বা বলি দিয়ে। আমি কেতিয়াবা চিন্তা কৰি চাইছোনে এই পদ্ধতি ইব্ৰাহিম আলাইহিছ সালামে জনা নাছিলনে? তেখেতৰো সন্তান নোহোৱাত বৃদ্ধ বয়সত আল্লাহৰ ওচৰত দোৱা কৰি কৈছিল, ৰাব্বি হাবলি মিনাছ সালিহিন,
সূরা আছ-ছাফাত আয়াত নম্বৰ 100। সন্তান লাভৰ বাবে আমি এই দোয়া কৰিব নোৱাৰোঁনে? সন্তান কিয় নহ'ব? ভাগ্যত লিখা থাকিলে নিশ্চয় হ'ব, কিন্তু ভাগ্যত নাথাকিলে কিদৰে হ'ব? তকদিৰ বা ভাগ্যক বিশ্বাস নকৰা ব্যক্তি হতাশ হয়। পাৰ্থিৱ জীৱনত যি ঘটিছে সেই সকলো ভাগ্যৰ লিখন, ইয়াৰ বাহিৰত একো নঘটে। প্ৰিয় দৰ্শক শ্ৰোতা, আমি কথা, কাম আৰু চিন্তাত অনেক চিৰ্ক কৰি আছোঁ। এই চিৰ্কৰ কাৰণে আমাৰ অন্তৰ কঠিন হৈ পৰিছে। অন্তৰ কঠিন হোৱাৰ আন এক কাৰণ হ'ল বিদাত। আমি আমল কৰিছোঁ, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত মনাৰ সলনি আন কিছু মানিছোঁ বা আন কিছু তৰিকাৰ দ্বাৰা এনে আমল কৰিছোঁ যাৰ সৈতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আৰু সাহাবী ৰাদিয়াল্লাহু আনহুসকলৰ সুন্নতৰ কোনো সম্পৰ্ক নাই। এনেদৰে বিদাত কৰাৰ ফলত অন্তৰ কঠিন হৈ পৰে। অন্তৰ কঠিন হোৱাৰ আন এক ডাঙৰ কাৰণ হ'ল হাৰাম উপাৰ্জনেৰে পোহপাল যোৱা। সুদ, ঘুষ, দুৰ্নীতি, আনৰ সম্পদ আত্মসাৎ আদি হাৰাম উপাৰ্জনৰ জীৱিকাৰে পোহপাল গ'লেও অন্তৰ কঠিন হয়। অৰ্থাৎ হাৰাম জীৱিকা যেতিয়া শৰীৰত সোমায় তেতিয়া মানুহৰ অন্তৰ কঠিন হৈ পৰে। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহ পাক পবিত্ৰ সত্তা, পবিত্ৰ বাদে আন একো কবুল নকৰে। সহি মুছলিম হাদিছ নম্বৰ 1015। চুৰি, ডকাইতি, ঘুষ, দুৰ্নীতি, আত্মসাৎ আদিৰ টকাৰে 10 বাৰ হজ কৰিলেও সেয়া কবুল নহয়। অৰ্থাৎ হাৰাম উপাৰ্জনেৰে কৰা আমল ইবাদত মহান আল্লাহে কবুল নকৰে। এনে উপাৰ্জনেৰে জীৱন অতিবাহিত কৰাৰ বাবেও আমাৰ অন্তৰ কঠিন হয়। ইয়াৰ বাদেও অন্তৰ কঠিন হোৱাৰ আন এক কাৰণ হ'ল বস্তুবাদিতা, দুনিয়াৰ ফিকিৰ, দুনিয়াক লৈ ব্যস্ত থকা। আল্লাহ, আখিৰাত, পৰকাল আদি পাহৰি গোটেই দিন মাথো দুনিয়াদাৰী চিন্তাক লৈ ব্যস্ত থকা। কি খাব, কি পিন্ধিব, বেংক বেলেঞ্চ, টকা পইচা, ষ্টেটাছ আদি চিন্তা কৰি দুনিয়াক লৈ ব্যস্ত থকা। যিসকল দুনিয়াৰ নিচাত মত্ত হৈ আছে তেওঁলোকৰ অন্তৰ কঠিন। তেওঁলোকৰ অন্তৰ চৰাইৰ দৰে কোমল হ'ব নোৱাৰে। দিনী জ্ঞানৰ চৰ্চা নকৰিলেও অন্তৰ কঠিন হয়। পাপ বেছি কৰিলেও অন্তৰ কঠিন হয়। যিমানেই বেছি মোবাইলত পৰ্ণ চোৱা হয়, মাদক দ্ৰব্য খোৱা হয়, জুৱা খেলা হয়, অহেতুক সময় নষ্ট কৰা হয়, আনৰ অনিষ্ট কৰা আদি পাপ কৰোঁতে কৰোঁতে মানুহৰ অন্তৰ কঠিন হৈ পৰে। ইবনু কাইয়ুম ৰহিমাহুল্লাহে কৈছে, যিমানে বেছি পাপ কৰা হয় সিমানে বেছি অন্তৰ কঠিন হয় আৰু আল্লাহৰ জিকিৰ কৰিলে অন্তৰ কোমল হয়। পাপ কৰা সম্পৰ্কে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মানুহে যেতিয়া এটা পাপ কৰে তেতিয়া মানুহৰ কলবত এটা ক'লা দাগ পৰে, আকৌ এটা পাপ কৰিলে আকৌ ক'লা দাগ পৰে। এনেদৰে পাপ কৰোঁতে কৰোঁতে মানুহৰ কলবত ক'লা দাগ পৰি এটা সময়ত গোটেই কলব পাপৰ কালিমাৰে আৱৰি ধৰে। এনে অৱস্থাত তৌবা কৰিলে আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব, আৰু যদি তৌবা নকৰাকৈ মৃত্যু হয় তাৰ আত্মাৰ পৰা দুৰ্গন্ধ ওলায়। আনকি মালাকুল মৌতে ৰুহ কবজ কৰিবলৈ আহিও ঘৃণা কৰে। পাপ কৰি কৰি যেতিয়া অন্তৰ কলুষিত হৈ যায়, ওয়াকাদ খাবা মান দাস্সাহা, তেতিয়া মালাকুল মৌতেও আত্মাৰ দুৰ্গন্ধৰ বাবে ৰুহ কবজ কৰিবলৈ অসুবিধা পায়। এনেকুৱা কিছুমান কাৰণ আছে, যেনে বস্তুবাদিতা, চিৰ্ক, বিদাত, হাৰাম উপাৰ্জন, দুনিয়াৰ মোহত অনবৰতে ব্যস্ত হৈ থকা, আনৰ ক্ষতি কৰা, নিৰবিচ্ছিন্নভাৱে পাপ কৰা, দিনৰ জ্ঞান এৰি দিয়া, আল্লাহৰ আনুগত্য এৰি দিয়া আদি বিভিন্ন কাৰণত মানুহৰ অন্তৰ কঠিন হয়। ইয়াৰ সমাধানৰ উপায় হিচাপে কিদৰে অন্তৰ কোমল কৰিব পৰা যাব, পৰিশুদ্ধ হৈ চৰাইৰ দৰে ওপৰলৈ উৰিব পৰা যাব, তাৰ বাবে আমাৰ কিছু কৰণীয় আছে। সেইবোৰ হ'ল, 1 নম্বৰ, চিৰ্ক ত্যাগ কৰি আল্লাহ পাকৰ তৌহিদৰ ওপৰত আমি থাকিব লাগিব। এক আল্লাহৰ ওপৰত বিশ্বাস কৰিব লাগিব। লা ইলাহা ইল্লাল্লাহ, অৰ্থাৎ এক আল্লাহৰ বাদে নাই কোনো ইলাহ। ইলাহৰ যিমানবিলাক অধিকাৰ আছে, মৰ্যাদা আছে, সন্মান আছে, সেয়া পোৱাৰ একমাত্ৰ অধিকাৰ আল্লাহ ৰাব্বুল আলামিনৰ। আল্লাহেই একমাত্ৰ উপাস্য, তেখেতৰ এক অধিকাৰ আছে, হক আছে। উপাসনাৰ এই অধিকাৰ সৰিয়হৰ দানা পৰিমাণো আন কাকো দিব নোৱাৰি। ইলাহৰ হকৰ পৰা, অধিকাৰৰ পৰা, মৰ্যাদাৰ পৰা
সন্মানৰ পৰা সৰিয়হৰ দানা পৰিমাণ আনক দিয়াটোৱেই হ'লগৈ চিৰ্ক। সেয়া হ'ল আল্লাহৰ লগত আনক অংশী কৰা। আল্লাহে কৈছে নিশ্চয় চিৰ্ক হৈছে মহা অত্যাচাৰ। এই চিৰ্ক আমি ত্যাগ কৰিব লাগিব, তেতিয়াহে আমি আমাৰ অন্তৰ চৰাইৰ দৰে কোমল কৰিব পাৰিম। 2 নম্বৰ আমল হ'ল সুন্নতৰ ওপৰত আমি বৰ্তি থাকিব লাগিব, আমল কৰিব লাগিব। চৰাইৰ কথা যে কোৱা হৈছিল পুৱা খালী পেটে ওলাই গৈ সন্ধিয়া পেট ভৰাই ঘূৰি আহে, তাৰ মানে আমিও পুৱাৰ পৰা ৰাতিলৈকে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত অনুযায়ী চলিব লাগিব। তেখেত যেতিয়া শুইছিল আমিও শুব লাগিব, যেতিয়া টোপনিৰ পৰা উঠিছিল আমিও উঠিব লাগিব, আৰু বাকী কাম তেখেতৰ সুন্নত অনুসৰি কৰিব লাগিব। ইনশাআল্লাহ আমাৰ অন্তৰ কোমল হ'ব। তৃতীয় আমল হ'ল দৈনিক 5 ওয়াক্ত নামাজ জামাতৰ সৈতে আদায় কৰিব লাগিব। নামাজে আমাক যিকোনো গুনাহৰ পৰা ৰক্ষা কৰিব ইনশাআল্লাহ। যিকোনো পাপ কাম কৰাবলৈ জনাৰ লগে লগে নামাজ পঢ়ি আল্লাহৰ ওচৰত তওবা কৰি ক্ষমা বিচাৰিব লাগে। এনে কৰিলে ইনশাআল্লাহ লাহে লাহে সকলো পাপৰ পৰা আঁতৰি থাকিব পৰা যাব, আৰু তেতিয়াই আমাৰ অন্তৰ পৰিশুদ্ধ হ'ব। 4 নম্বৰ আমল হ'ল বেছি বেছি পৰকালৰ চিন্তা কৰিব লাগে। চিন্তা কৰিব লাগে যে যিকোনো মুহূৰ্তত মৃত্যু হ'ব পাৰে, কবৰত সৱাল জবাব হ'ব, আখিৰাতত বিচাৰ হ'ব, পুলচিৰাত পাৰ হ'ব লাগিব, আল্লাহৰ আগত থিয় হ'ব লাগিব ইত্যাদি ইত্যাদি। যিমান বেছি আল্লাহৰ জিকিৰ কৰা হয়, পৰকালৰ চিন্তা কৰা হয়, আমাৰ অন্তৰ কোমল হৈ পৰিব ইনশাআল্লাহ। 5 নম্বৰ আমল হ'ল মানুহৰ লগত বেছি মিলামিছা কৰিব নালাগে। ইবনুল কাইয়ুম ৰাহিমাহুল্লাহ কৈছে মানুহৰ লগত বেছি মিলামিছা কৰিলে অন্তৰ কঠিন হয়, কাৰণ মানুহৰ লগত পৰিয়ে আনৰ গিবত কৰা হয়, বেয়া কাম কৰা হয়, পাপ কাম কৰা হয়, অদৰকাৰী কথা বতৰা পাতি অহেতুক সময় নষ্ট কৰা হয়। এনে কাম কৰাৰ ফলত অন্তৰ কঠিন হৈ পৰে। প্ৰয়োজন অনুসৰি মানুহৰ লগত মিলামিছা কৰিব লাগে। প্ৰয়োজনতকৈ অধিক মিলামিছাই বিপদ মাতি আনে, আৰু তেতিয়া আমাৰ অন্তৰ কোমল কৰিব পৰা নাযাব। 6 নম্বৰ আমল হ'ল দৈনিক কমপক্ষেও 1 ঘণ্টা সময় অৰ্থ বুজি কোৰাণ তিলাৱত কৰিব লাগে। ইয়াৰ মানে এয়া নহয় যে অৰ্থ নুবুজাকৈ তিলাৱত কৰিলে কোনো সৱাব নাপাব, পাব, কিন্তু অৰ্থ বুজি তিলাৱত কৰিলে আল্লাহৰ বাণীৰ মৰ্ম বুজি পোৱা যায়, ফলত অন্তৰ কোমল হ'ব ইনশাআল্লাহ। অন্তৰলৈ আল্লাহৰ নূৰ নামি আহিব, আৰু অন্তৰৰ পৰা সকলো কলুষতা পংকিলতা আঁতৰাই অন্তৰ কোমল কৰি তুলিব। 2টা বস্তুৱে অন্তৰ পবিত্ৰ কৰি ৰাখে। এটা হ'ল বেছিকৈ কোৰাণ তিলাৱত কৰা, আৰু আনটো হ'ল বেছিকৈ আল্লাহৰ জিকিৰ ইস্তিগফাৰ কৰা। কোৰাণ তিলাৱত কৰিব নজনাসকলে শিকাৰ বাবে প্ৰতিজ্ঞা কৰক, আৰু দৈনিক কোৰাণ তিলাৱত ও চৰ্চা কৰক। তাৰ বাবে কোৰাণ বুজি পঢ়াৰ চেষ্টা কৰিব লাগে। বুজি নাপালে জনা হ'লে আলিম ওলামাৰ ওচৰলৈ গৈ বুজিব লাগে। নিজে ব্যাখ্যা কৰি বুজাৰ চেষ্টা কৰিব নালাগে। ই আন এক ফিতনাৰ সৃষ্টি কৰিব, সেয়া হ'ল কোৰাণ মানি হদিছ অস্বীকাৰ কৰা। তেওঁলোকে এই বুলিও কয় কোৰাণত আল্লাহ ৰাব্বুল আলামিনে হদিছ মানিব কোৱা নাই। কিছুমানে নামাজ পঢ়ে যদিও হাত বান্ধা ৰুকু সিজদা আদি কোৰাণৰ পৰা নিজে ব্যাখ্যা কৰি লয়, হদিছৰ মতে নহয়। সিজদাত গৈ সুবহান ৰাব্বিয়াল আলা পঢ়াৰ পৰিৱৰ্তে তেওঁলোকে পঢ়ে আসলামতু ৰাব্বিল আলামিন। অৰ্থচ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হদিছত কৈছে সিজদাত পঢ়িব লগা দোৱা হ'ল সুবহান ৰাব্বিয়াল আলা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা নামানি নিজৰ ব্যাখ্যাৰে কোৰাণ পঢ়া অনুচিত। মহান আল্লাহে কোৰাণত কৈছে ৰসুলে যি দিছে সেয়া গ্ৰহণ কৰা, আৰু যি নিষেধ কৰিছে তাৰ পৰা বিৰত থকা। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জানো আমাক হাদিছ তেখেতৰ সুন্নত দি যোৱা নাই? তেনেহ'লে হদিছ নামানিলে কেনেকৈ কোৰাণ মানা হ'ব? আচল কথা হ'ল অৰ্থ বুজি বেছিকৈ কোৰাণ তিলাৱত কৰিব লাগে, আৰু তেতিয়া আমাৰ অন্তৰ চৰাইৰ দৰে কোমল হ'ব। 7 নম্বৰ আমল হ'ল বেছিকৈ ইস্তিগফাৰ কৰা। দৈনিক পঢ়িব লাগে আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। দৈনিক অন্তত 100 বাৰ পঢ়িব লাগে। ইও আমাৰ অন্তৰ কোমল কৰাত সহায় কৰিব।
8 নম্বৰ আমল হ'ল আল্লাহৰ জিকিৰ কৰা। যিকোনো সময়তে মুখেৰে পঢ়ি থাকিব লাগে সুবহানাল্লাহ, আলহামদুলিল্লাহ, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, হাসবুনাল্লাহ নি'মাল ওয়াকিল, নি'মাল মাওলা ওয়া নি'মান নাসির, সুবহানাল্লাহি ওয়া বিহামদি আদাদা খালকিহি ওয়া রিদওয়া নাফসি ওয়া জিনাতা আরশি ওয়া মিদাদা কালিমাতিহি। যিমান জিকিৰ আছে পঢ়িব লাগে, ইয়াৰ দ্বাৰা অন্তৰ পৰিশুদ্ধ হ'ব ইনশাআল্লাহ, আৰু ইয়াৰ জৰিয়তে আমাৰ অন্তৰ কোমল হ'ব। 9 নম্বৰ আমল হ'ল আনৰ হক নষ্ট কৰিব নালাগে। আনৰ হক নষ্ট কৰিলে অন্তৰ কঠিন হয়, সেয়ে ইয়াৰ পৰিৱৰ্তে মানৱতাৰ কল্যাণৰ বাবে কাম কৰিব লাগে। যি কামেৰে মানৱ সেৱা কৰা যায় তেনে কাম কৰিব লাগে। উদাহৰণস্বৰূপে ৰক্তদান, গছ গছনি ৰোৱা, এটিমক সহায় কৰা, আত্মীয়ৰ খা খবৰ লোৱা আদি মানুহৰ উপকাৰত অহা কাম কৰিব লাগে। ইয়াৰ দ্বাৰাও অন্তৰ কোমল হয়। যাৰ অন্তৰ কোমল, যাৰ অন্তৰত সততা আছে, আল্লাহ পাকে তেনে লোকক হিদায়ত দান কৰে ইনশাআল্লাহ। 10 নম্বৰ আমল হ'ল বেছিকৈ কবৰ জিয়াৰত কৰিব লাগে আৰু নিজৰ মৃত্যুৰ কথা চিন্তা কৰি আল্লাহৰ ওচৰত বেছিকৈ দোৱা কৰিব লাগে। এই বুলি দোৱা কৰিব লাগে, ইয়া মুকাল্লিবাল কুলুব সাব্বিত কলবি আলা দীনিক, ইয়া মুসারিফাল কুলুব সারিফ কুলুবনা আলা আতিক। এই 10টা আমল কৰিব পাৰিলে ইনশাআল্লাহ আমাৰ অন্তৰ কোমল হ'ব, আত্মশুদ্ধি হ'ব, আৰু ইয়াৰ জৰিয়তে আল্লাহৱালা আত্মশুদ্ধিৱালা মানুহৰ লগত আমি থাকিব পাৰিম, আৰু তেওঁলোকক দেখিও আমাৰ অন্তৰ কোমল কৰিব পাৰি। যিমান পাৰি বেছিকৈ আল্লাহৰ পথত সময় দিয়াটো অন্তৰ কোমল হোৱাৰ আন এক মাধ্যম। মহান আল্লাহে আমাক সকলোকে উপৰোক্ত আমলসমূহ কৰাৰ তৌফিক দান কৰক, আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।